নমস্কাৰ মোৰ ইউটিউব চেনেল NS ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে মোৰ ভিডিঅ' চাই ভাল পাইছে। পুনৰ এটা নতুন ৰেচিপি লৈ আহিছোঁ। লাওৰে বনোৱা এবিধ পিঠা। বলকচোন মই কেনেদৰে বনাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এই পিঠাবিধক লাও পাল্লা বা লাও পিঠা বুলি কয়। এতিয়া মই সামগ্ৰীখিনি এনেদৰে ৰেডি কৰি লৈছোঁ। এয়া ভাজি লোৱা পিঠাগুড়ি, ৰঙালাও লগত গুড় আৰু এয়া হৈছে ৰিফাইন। এতিয়া মই কেৰাহী এটাত লাওখিনি এনেদৰে বহাই দিছোঁ। অলপ নিমখ দিছোঁ। এইখিনি গলিবলৈ দিম। ইয়াত মই তেল দিয়া নাই। এইখিনি কিছু সময়ৰ বাবে ঢাকি দিম। কিছু সময়ৰ পিছত ঢাকনিখন গুচাই লৈছোঁ। এয়া লাওখিনি ভালদৰে সিজি গৈছে। ৰঙালাও সিজোতে বহুত বেছি টাইম নালাগে। এয়া ধুনীয়াকৈ সিজি গৈছে। এইখিনি এতিয়া ৰাখি থৈছোঁ। এয়া গুড়খিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। এইখিনিও এতিয়া গলিবলৈ দি দিম। মই আধা কেজি গুড় লৈছোঁ। আধা কেজি গুড়ত মই ইমানকণ পানী দিছোঁ। এইখিনি এতিয়া গলিবলৈ মই ৰাখি থৈছোঁ। এয়া গলাই ৰখা ৰঙালাওখিনি এটা বাচনত উলিয়াই লৈছোঁ। এতিয়া ইয়াতে অলপ অলপকৈ ভাজি লোৱা পিঠাগুড়ি দি যাম। যিমানখিনি পিঠাগুড়িৰ প্ৰয়োজন এনেদৰে দি গৈছোঁ। মই ইয়াত পানী ব্যৱহাৰ কৰা নাই। যিমান পৰিমাণৰ ইয়াত পিঠাগুড়ি লাগে এয়া দি লৈছোঁ। এইখিনি এতিয়া ধুনীয়াকৈ সানিব লাগিব। এনেদৰে ভালদৰে সানি ল'ব লাগিব। এয়া মোৰ ভালদৰে সনা হৈ গ'ল। বহুত বেছি টাইটো কৰা নাই। এতিয়া ইয়াক পিঠাৰ আকৃতিত এনেদৰে বনাই ল'ম। এয়া ধুনীয়াকৈ বনাই লৈছোঁ। এনেদৰে মই কেইখনমান ৰেডি কৰি ল'ম। এই পিঠাবিধ বনাবলৈ বহুত সহজ আৰু খায়ো ভাল লাগে। এনেদৰে মই কেইখনমান ৰেডি কৰি লৈছোঁ। এয়া টাৱাখন গৰম হ'বলৈ দি ইয়াতে অকণমান ৰিফাইন দিছোঁ। ইয়াত তেলৰ বেছি প্ৰয়োজন নাই। চাৰিওফালে এনেদৰে লগাই দিছোঁ। এতিয়া এখন এখনকৈ পিঠা মই ইয়াতে বহাই দিম। এই পিঠাবিধ ভাজিবলৈ বহুত টাইম নালাগে, কাৰণ ইয়াক বহুত ভাজিব নালাগে। বহুত যদি ভজা হয় ই টান হৈ পৰিব আৰু গুড়টো ভিতৰত সোমাই নাযাব। এনেদৰে মই ছাইড কৰি লৈ আৰু কেইখনমান বহাই দিছোঁ। এতিয়া এটা ছাইড ভজা যোৱাৰ পিছত এনেদৰে লুটিয়াই দিছোঁ। কালাৰটো দেখিবলৈ বহুত ধুনীয়া হৈছে হয়নে? যিহেতু ইয়াতে ৰঙালাও ব্যৱহাৰ কৰিছোঁ।
আনটো ছাইডো অকণমান ভজা যোৱাৰ পিছত ইয়াক ৰাখি দিম। এনেদৰে মই গোটেইকেইখন ভাজি লৈছোঁ। এতিয়া গুড়খিনিত মই বহাই দিম গোটেইকেইখন। গুড়খিনি যিহেতু ঠাণ্ডা হৈ পৰিছে, সেয়ে অকণমান গৰম হ'ব দিছোঁ। ইয়াত ভাজি লোৱা পিঠাখিনি বহাই দি আছোঁ। এতিয়া ইয়াক ঢাকোন এখন লগাই কিছু সময়ৰ বাবে ৰাখি দিম, যাতে গুড়খিনি ভিতৰত সোমাই যায় পিঠাবোৰৰ। এয়া এখন এখনকৈ উলিয়াই দিছোঁ। কি কোমল হৈছে খাবলৈ, নহয়নে? এই পিঠাবিধ বহাগ মাহত খুবেই কৰা হয়। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।